সকলোকে গুড মৰ্নিং জনাইছো। আজি এটা নতুন পডকাষ্ট দিনটোৰ ইতিহাস আমাৰ নতুন বিশেষ ফেচবুকৰ পেজৰ এটা সকলোৰে কাৰণে সুবিধাজনক প্ৰস্তুতি। গতিকে সকলোকে আদৰণি জনাইছো। কেপশ্যনত আপোনালোকে পাইছে আজি দিনটোৰ ইতিহাস 19 নৱেম্বৰ বিশেষ সংস্কৰণ। অতীতৰ পাত আমি আজি উলুটাই চাওঁ। আজিৰ দিনটোত জন্ম হৈছিল বহু মহানায়কৰ ঘটনাৰ ইতিহাস। পংকজ বৰা মই। নমস্কাৰ বন্ধুসকল, আপুনি শুনি আছে এই আজিৰ দিনটোৰ ইতিহাস, এনে এটা পডকাষ্ট য'ত আমি প্ৰতিদিনেই উলিয়াই লৈ আহোঁ আপোনালোকৰ বাবে অতীতত ঘটা আটাইতকৈ গুৰুত্বপূৰ্ণ কিছুমান ঘটনা, যিবিলাক ইতিহাস প্ৰসিদ্ধ। আজিৰ বিশেষ সংস্কৰণত তেতিয়াহ'লে আমি আলোচনা কৰিম 19 নৱেম্বৰ, এনে এটা দিন যি ৰাজনীতি, বিজ্ঞান, খেল, সংস্কৃতি আদিৰ ক্ষেত্ৰত বিশ্ব ইতিহাসত বহুত বিশেষ ৰূপত স্মৰণীয় ইতিহাসৰ পাত উলুটাই চোৱা ঐতিহাসিক কেইবাটাও ঘটনাৰ সাক্ষী আছিল। গতিকে প্ৰথম ঘটনাটো আমি চাওঁ তেতিয়াহ'লে ৰাজনীতি আৰু ইতিহাসৰ পৰা। 19 নৱেম্বৰ দিনটো কিনো হৈছিলে। 1863 চন গেটিছবাৰ্গ ভাষণ, চিৰপৰিচিত। এব্ৰাহাম লিংকনে এটা গেটিছবাৰ্গত 272টা শব্দৰ ঐতিহাসিক ভাষণ দিছিলে, য'ত স্বাধীনতা আৰু সমতাৰ মূল্যক নতুন এটা দিশ দিয়াৰ কথা ঘোষণা কৰিছিল। 1977 চন আজিৰ দিনটোতে শান্তিৰ পথত সাহসী এক পদক্ষেপ লোৱা হৈছিল। বিশেষকৈ ইজিপ্তৰ ৰাষ্ট্ৰপতি আনৱাৰ ছাদাতে ইজৰাইললৈ গৈ ঐতিহাসিক এটা সফৰ কৰিছিলে। মধ্যপ্ৰাচ্যৰ শান্তি আলোচনাৰ এটা নতুন দিশ উন্মোচন হৈছিলে। আজিৰ দিনটোত ইতিহাসৰ দুজন অনুপ্ৰেৰণামূলক মহিলাৰ জন্ম হৈছিলে। ঝান্সী ৰাণী লক্ষ্মীবাই 1835 চন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। গতিকে এই দুটা ঘটনা ইতিহাসে ৰিঙিয়াই সদায় মনত ৰাখিব। বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত এক অনুসন্ধানমূলক তথ্য আছে। 1969 চন দ্বিতীয়বাৰৰ বাবে চন্দ্ৰত অৱতৰণ এটা ঘটনা হৈছে। এপ'লো 12 চন্দ্ৰৰ অচিয়ান অফ ষ্টৰ্মছ সফল অৱতৰণ কৰে। পিট কনৰাড আৰু এনেল বিন চন্দ্ৰ হাঁহি ফুৰা দ্বিতীয় চতুৰ্থ ব্যক্তি পৰিণত হয়। 1835 চনত আধুনিক যিটো পেন্সিল পেটেণ্ট ফ্ৰেডৰিক ই ব্লেইজডেলে পেপাৰ ৰেপ পেন্সিল উদ্ভাৱন পেটেণ্ট লাভ কৰে। ঠিক তেনেকৈ খেল জগতৰ অতি গুৰুত্বপূৰ্ণ ইতিহাস হ'ল 1969 চনত ফুটবলৰ ৰজা পেলেৰ ঐতিহাসিক 1000তম গ'ল হৈছিলে। মাৰাকানা ষ্টেডিয়ামত পেলে বিশ্বকালৰ অন্যতম মূল্যৱান এই গ'লটো মাৰিছিলে। 1975 চনত এখন চিনেমা ক্লাছিক মুক্তি পাইছিলে, ওৱান ফ্লিউ অভাৰ দি কাকোছ। নেক্সট মুক্তি পাই পাছত অস্কাৰৰ বিগ 5 বিভাগত জয় কৰে। 1994 চনত ভাৰতবৰ্ষৰ বাবে এক গৌৰৱৰ দিন। ঐশ্বৰ্য ৰায়ে মিছ ৱৰ্ল্ড খিতাপ দখল কৰি বিশ্বৰ স্থানত ভাৰতক এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰে। গতিকে আজিৰ দিনটোত অতি গুৰুত্বপূৰ্ণ এনেকৈ কেইবাটাও আপোনালোকলৈ তথ্য আগবঢ়ালোঁ। নিশ্চিতভাৱে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে, ক'ৰবাত খুটি নাটি থাকিব পাৰে, কিবা যদি ভুল থাকে অনুক্ৰিয়াই দিব, শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আজিৰ আলোচনাত কোনটো বিষয়বস্তু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিলে, যদি আপোনালোকে চাইছে হঠাৎকৈ ভিডিঅ'টো মনোযোগেৰে, নিশ্চয় কমেণ্ট এটা কৰিব, ভাল লাগিব, আগুৱাই যোৱাত সহায় হ'ব। বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছকে হওক, বিভিন্ন বিষয়ত এনেধৰণে ভিডিঅ'য়ে সকলোকে সহায় কৰিব বুলি আমাৰ উদ্দেশ্য। গতিকে আহক, আমাকো সহায় কৰক, নিজেও আগবাঢ়ক, নিজৰ সাধাৰণ জ্ঞানৰ দখলটো বৃদ্ধি কৰক, একেলগে আগুৱাই যাওঁ সকলোৰে স্বাৰ্থত। পংকজ বৰাৰ এই ফেচবুক পেজ নিশ্চয় দীঘলীয়া হ'ব। আপোনালোকক পুনৰ নমস্কাৰ জনাইছোঁ।
ভৱিষ্যতে আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বিদায় জনাইছোঁ। ধন্যবাদ।